মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাত তোমালোকক বুষ্টিং কৰিবৰ কাৰণে আন এটি টপিক লৈ তোমালোকৰ সন্মুখত মই আহিছোঁ। তোমালোকক মই পঢ়াই শুনাইছোঁ। ফাৰ্ষ্ট, নাদিৰ শ্বাহ এজন ভেড়াৰখীয়াৰ ল'ৰা আছিল, কিন্তু তেওঁ বৰ সাহসী আৰু কষ্ট সহিষ্ণু আছিল। তেওঁ এটা সৈন্যৰ দল গঠন কৰি খুৰছা নিজৰ দখললৈ আনিছিল। খুৰছা নামৰ এটা জাগাৰ নাম। পিছত তেওঁ ইৰাণৰ ৰজা হৈছিল। 1337 চনত তেওঁ আফগানিস্তান আক্ৰমণ কৰে। দুবাৰ হৈছে। আফগানিস্তানৰ লোকসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল, যদিও তেওঁলোক তাত সফল নহ'ল। তেওঁ আফগানিস্তানৰ ৰাজধানী সম্পূৰ্ণৰূপে ধ্বংস কৰে আৰু তাত থকা সকলো বস্তু লুট কৰে। তেওঁ ভাৰতবৰ্ষ জয় কৰিবলৈ মন স্থিৰ কৰিলে আৰু সেয়েহে দিল্লীৰ মোগল সম্ৰাটলৈ বুদ্ধি কৰি এটা খবৰ পঠিয়ালে যে দিল্লীৰ সম্ৰাটে তেওঁৰ কিছুমান মানুহক বন্দী কৰি ৰাখিছে আৰু এই মানুহখিনিক তেওঁ মুকলি কৰি দিব লাগে। দিল্লীৰ পৰা এই সম্পৰ্কে কোনো উত্তৰ নিদিয়ে নাদিৰ শ্বাহে সেই সুবিধাতে দিল্লী আক্ৰমণ কৰে। সেই সময়ত দিল্লীৰ ৰজা মহম্মদ শ্বাহ বৰ শক্তিশালী নাছিল আৰু তেওঁ নাদিৰ শ্বাহৰ হাতত পৰাজয় বৰণ কৰে। নাদিৰ শ্বাহৰ দিল্লীৰ আক্ৰমণ কৰাৰ উদ্দেশ্যই আছিল ধন সম্পত্তি লুট কৰা। সেয়েহে তেওঁ দিল্লী চহৰ লুটপাট কৰিলে। ইয়াৰ ফলত দিল্লীবাসী ৰাইজৰ লগত তেওঁৰ চিপাহীসকলৰ যুদ্ধ লাগিল আৰু ফলত নাদিৰ শ্বাহৰ কিছু সৈন্যৰ মৃত্যু হ'ল। ইয়াত নাদিৰ শ্বাহৰ খুব খং উঠে আৰু তেওঁ গোটেই দিল্লী চহৰ লুট কৰি সকলো মানুহক মাৰি কাটি শেষ কৰিবলৈ আৰম্ভ কৰে। এয়া আছিল তোমালোকৰ হিষ্ট্ৰিকেল এটা টপিক। নাদিৰ শ্বাহৰ বিষয়ে কোৱা হৈছে। এতিয়া ইয়াত থকা কুৱেশ্যনখিনি আমি চাম বাৰু। কুৱেশ্যন এইটো, নাদিৰ শ্বাহ কোন আছিল? আচ্ছা, অপশ্যন তোমালোকৰ আছে। নাদিৰ শ্বাহ দিল্লীৰ সম্ৰাট আছিল। নাদিৰ শ্বাহ এজন ভেড়াৰখীয়াৰ ল'ৰা আছিল। নাদিৰ শ্বাহ এজন ডকাইতৰ চৰ্দাৰ আছিল। নাদিৰ শ্বাহ ৰেজিয়া চুলতানৰ পুতেক আছিল। আচ্ছা, তেনেহ'লে কি পালা তোমালোকে? নাদিৰ শ্বাহ এজন ভেড়াৰখীয়াৰ ল'ৰা আছিল। ফাইন। নেক্সট কুৱেশ্যনটো তোমালোকক মই পঢ়াই শুনাইছোঁ। নাদিৰ শ্বাহে আফগানিস্তান আক্ৰমণ কৰি তাৰ ৰজা হৈছিল। আচ্ছা, তাৰ ৰজা হৈছিল নে? কুৱেশ্যনটো হ'ব লাগিছিল এনেকা। নাদিৰ শ্বাহে আফগানিস্তানৰ নিজৰ ৰাজধানী পাতিছিল। ৰং। নাদিৰ শ্বাহে আফগানিস্তান আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি তাত থকা সকলো মূল্যৱান বস্তু লুট কৰে। এইটোৱে হ'ব তোমালোকৰ ৰাইট এনচাৰ। খ নম্বৰটো লুট কৰে আৰু সময় নষ্ট কৰাত নাই ইয়াত। তাৰপিছত হ'ল কি? নেক্সট কুৱেশ্যন, নাদিৰ শ্বাহ কেনেদৰে ইৰাণৰ সম্ৰাট হৈছিল? নাদিৰ শ্বাহে বাপেকৰ মৃত্যুৰ পিছত ইৰাণৰ ৰাজপাট বহিছিল। নাদিৰ শ্বাহে নিজে এটা সৈন্যদল তৈয়াৰ কৰি সেই সৈন্যৰ সহায়ত যুদ্ধ কৰি ইৰাণৰ ৰাজপাটত বহিছিল। নাদিৰ শ্বাহক ভয় কৰি ইৰাণৰ ৰজা পলাই গৈছিল। নাদিৰ শ্বাহে ইৰাণৰ সেনাপতিৰ সহায়ত ইৰাণ জয় কৰিছিল। এইটো তোমালোকক আকৌ চাব লাগিব। ইৰাণ ন? আফগানিস্তানৰ আক্ৰমণ কৰিছে। কি আছিলে? তেওঁ বৰ সাহসী আৰু কষ্ট সহিষ্ণু আছিল। তেওঁ এটা সৈন্যদল গঠন কৰি খুৰছা নিজৰ দখললৈ আনিছিল। পিছত তেওঁ ইৰাণৰ ৰজা হৈছিল। এই নিজৰ সৈন্যদল হ'ব এইটো। কি হ'ব তোমালোকৰ? নিজৰ সৈন্যদল। তাৰ বাহিৰে কিন্তু একো নহয়। নাদিৰ শ্বাহে আফগানিস্তান, এইটোতো নহয়। কোনটো আছিল কুৱেশ্যন? নাদিৰ শ্বাহে নিজে এটা সৈন্যদল তৈয়াৰ কৰি সেই সৈন্যৰ সহায়ত যুদ্ধ কৰি ইৰাণৰ ৰাজপাটত বহিছিল। এইটোৱে হ'ব তোমালোকৰ খ নম্বৰ ৰাইট অপশ্যন। ফাৰ্ষ্টতে খোৰাচান দখল কৰিছিল, তাৰপিছত তেওঁ ইৰাণৰ ৰাজপাটত বহিছিল। তাৰপিছত আহিল তোমালোকৰ এইটো কুৱেশ্যন, নাদিৰ শ্বাহে কিয় ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল? নাদিৰ শ্বাহে ভাৰতবৰ্ষৰ ৰজা হ'বলৈ ইচ্ছা কৰিছিল। নাদিৰ শ্বাহে দিল্লীৰ পৰা ধন সোণবিলাক লুট কৰি যাবলৈ ইচ্ছা কৰিছিল। এইটোৱে হ'ব তেওঁ ইণ্টেনশ্যন, মানে এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। খ নম্বৰটো। নেক্সটত আছিলে কি কুৱেশ্যন, নাদিৰ শ্বাহে কিয় দিল্লী চহৰৰ মানুহবিলাকক মাৰি কাটি শেষ কৰিছিল? দিল্লী চহৰৰ মানুহবিলাক নাদিৰ শ্বাহৰ ৰজা হিচাপে মানি লোৱা নাছিল।
দিল্লী চহৰৰ মানুহবিলাকে নাদিৰ শ্বাহৰ কিছুমান সৈন্যক হত্যা কৰিছিল এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন খ নম্বৰ ৰাইট অপশ্যন আচ্ছা এইখিনিতে ইয়াই আছিল তোমালোকৰ আজিৰ টপিক এইখিনিতে তোমালোকক মই ক'ব বিচাৰিছো যে কোৱেশ্চন এটা তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা নাদিৰ শ্বাহে প্ৰথমতে কোনটো অঞ্চল দখল কৰিছিল পৃথিৱীৰ কোনটো অঞ্চল পৃথিৱীৰ উপৰিভাগৰ কোনটো অংশ তেওঁ দখল কৰিছিল নাম্বাৰ 1 ইৰাণ অপশ্যন নম্বৰ 1 তাৰমানে অপশ্যন নম্বৰ 2 খোৰাছান অপশ্যন নম্বৰ 3 আছে তোমালোকৰ আফগানিস্তান আৰু অপশ্যন নম্বৰ 4 মই কৈছো তোমালোকৰ ভাৰতবৰ্ষ ভাৰত আকৌ এবাৰ কৈছো তোমালোকৰ কোৱেশ্চনটো যে নাদিৰ শ্বাহে পৃথিৱীৰ উপৰিভাগৰ কোনটো অংশ প্ৰথমতে দখল কৰিছিল তোমালোকৰ অপশ্যন কেইটা কি হল এটা হল ইৰাণ খোৰাছান আফগানিস্তান আৰু ভাৰত তোমালোকে কমেন্টত এই আনসাৰটো দিবলৈ চেষ্টা কৰিবা তোমালোকে অনুৰোধ কৰি কৈছো তোমালোকক যে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ভাল বেয়া কি বুজা নুবুজা সকলো বিলাকৰ কথা সাঙুৰি তোমালোকে কমেন্টত মোক জনাবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ